পৰ্যায়ত ৰাইজৰ অভিযোগ অনুসৰি গোলগঞ্জত পথ নিৰ্মাণৰ ঠিকাদাৰৰ হেমাহি 3 বছৰে সম্পূৰ্ণ নহ'ল 27 কোটি টকীয়া পথ নিৰ্মাণৰ কাম। যাতায়াতৰ নামত পথচাৰীয়ে ভুগিছে জমৰ যন্ত্ৰণা। কাণখাৰ নাই লোক নিৰ্মাণ বিভাগৰ। গোলগঞ্জত এটা পথৰ দুৰৱস্থাই ৰাইজক ক্ষুব্ধ কৰি তুলিছে। গোলগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ পৰা পাগলাহাটলৈ যোৱা 10 কিলোমিটাৰ পথ নিৰ্মাণৰ কামত 3 বছৰ অসম্পূৰ্ণ। পথছোৱা নিৰ্মাণৰ বাবে CRIF আঁচনিৰ 2010-21 বৰ্ষৰ অধীনত প্ৰায় 27 কোটি টকীয়া আবণ্টন দিয়ে। কিন্তু ঠিকাদাৰে 3 বছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰে, কিন্তু সামান্য কাম কৰি দীৰ্ঘদিনীয়া নিৰ্মাণৰ কাম বন্ধ ৰখা অভিযোগ স্থানীয় ৰাইজৰ। ফলত পথছোৱাৰে কেইবাখন গাঁৱৰ ৰাইজৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। হয়, চাৰিআলি টু পাগলাহাট যিটো মানে লোক নিৰ্মাণ বিভাগৰ কাম চলি আছে, এই পথটো আমি দেখা পাইছো যে কমল গোহাঁই নামৰ ঠিকাদাৰজন পাইছিলে আৰু এজন ঠিকাদাৰ আছিলে। কিন্তু আমি দেখা পাইছো যে এই পথটোত আজি 4-5 বছৰ হ'ল কাম সম্পূৰ্ণ হোৱা নাই। আজি আপোনালোকে চাওক এই ৰাস্তাটোত কিমান অসুবিধা হৈছে, প্ৰকাণ্ড গাঁত হৈছে। আজি এখন স্কুল, প্ৰাইভেট এখন স্কুল আছে, JDS ইংলিছ মিডিয়াম, আৰু এটা চৰকাৰী LP স্কুল আছে। এই LP স্কুল যেতিয়া ছুটি দিয়ে, মানে স্কুলবিলাক যেতিয়া ছুটি দিয়ে, ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হয়। আৰু আমি দেখা পাইছো যে বহুত এক্সিডেণ্ট হৈছে। আমি এই ক্ষেত্ৰত ধুবুৰী জিলা আয়ুক্ত মহোদয়ক আমি মানে আগতে কমপ্লেইন কৰিছিলোঁ লিখিতভাৱে, কিন্তু যিমান গুৰুত্ব দিব লাগিছিলে গুৰুত্ব দিয়া নাই। আৰু এই লোক নিৰ্মাণ বিভাগক আমি দাবী কৰিছোঁ, এইটো আপোনালোকে বিভাগত বহি থাকিলে নহ'ব, আপোনালোকে এইটো চালি জাৰি দেখক। আৰু কোন ঠিকাদাৰ কিমান দুৰ্নীতি কৰিছে, প্ৰায় 27 কোটি টকাৰ কাম। এই 27 কোটি টকা চোৱাকে এনে পানীত মানে পৰি যাব নেকি? আমি দাবী কৰিছোঁ এই ৰাইজৰ ধন যাতে নষ্ট নকৰে একাংশ বিষয়াই। আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে এইটো ৰাইজৰ সুবিধা কৰি দিব লাগে, পথটো ভালকৈ কৰি দিব লাগে, এইটোৱে দাবী কৰিছোঁ। আৰু যদি এই কামটো ভালকৈ নহয়, আমি ইয়াত ৰাইজক লৈ আমাৰ সংগঠনৰ যিমান খচিত আছে সকলোকে একেলগে কৰি আমি গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। এইটো আমি চৰকাৰক সকীয়াই দিছোঁ আৰু বিজেপি চৰকাৰক আমি দাবী কৰিছোঁ, আহ্বান কৰিছোঁ, আপোনালোকে এনেকৈ ৰাইজৰ ধন লুণ্ঠন নকৰি আপোনালোকে কামত গুৰুত্ব দিয়ক আৰু দম্বালি মানুহ বন্ধ কৰক। কাৰণ আমি দেখা পাইছোঁ 4-5 বছৰ হ'ল এই কামটো সম্পূৰ্ণ হোৱা নাই আজিলৈকে। কিয় কৰা নাই? এইটো প্ৰশ্ন আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰখনক। আমি দাবী কৰিছোঁ, আহ্বান কৰিছোঁ, অতি শীঘ্ৰে এইটো ৰাইজৰ সুবিধা কৰি দিব লাগে আৰু কামটো। কাৰণ এইখন চাৰিআলি মাৰ্কেট হয়, বজাৰ হয়, ট্ৰাফিক জাম হয়, বহুত এক্সিডেণ্ট হৈছিলে, ৰাইজৰ বহুত অসুবিধা হৈছে। আমি এই ছাত্ৰ মুক্তি সমিতিৰ ফালৰ পৰা আমি এইটোৱে চৰকাৰক আহ্বান কৰিছোঁ আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অৱগত কৰিবলৈ বিচাৰিছোঁ এই চৰকাৰখনক।